যিসকলৰ ফেচবুকবোৰ আপোনালোকৰ ছাছপেণ্ডেড হৈছে মানে আপোনালোকৰ মানে এনেকুৱা ছাছপেণ্ড হৈছে বা লিমিটেড কৰি দিছে বা আপোনাৰ ৰেড হৈ গৈছে মানে এইটো মানে গতিকে আপোনালোকে বহুত এইটো চিন্তা কৰিবলগীয়া কথা যদি আপোনালোকৰ এইটো 2 মাহ 3 মাহলৈকে যদি এনেকুৱা থাকে তেনেহ'লে আপোনাৰ প্ৰফাইলটো ডাঙৰ এটা বিপদত গৈ আছে মানে ডাঙৰ বিপদ মানে এইটো ডাঙৰ প্ৰব্লেম কাৰণ এইটো প্ৰব্লেম হ'লে কি হয় ফেচবুকে একেবাৰে আপোনাৰ চেনেলটো বন্ধ হৈ যাব পাৰে কিন্তু কিছুমানৰ 20% মানুহৰ অটোমেটিক ঠিক হৈছে আৰু অটোমেটিক ঠিক এনে নহয় সেইটো হোৱাৰ কিছুমান কাৰণ আছে সেইটো হৈছে কিহৰ কাৰণে জানে মানে সিহঁতৰ ইছ্যুবিলাক অলপ কমকৈ আছিল মানে আপোনালোকক যে মই কৈ থাকোঁ যে যিসকলে লাইচেঞ্চ নাই পোৱা মানে ফেচবুকত যিসকলে লাইচেঞ্চ পোৱা নাই সেইসকলে যদি আপোনালোকে গান ইউজ কৰি ৰিলত দিছে তেনেহ'লে আপোনালোকে তাৰ পৰা এই আৰ্নিংটো আপোনালোকৰ বন্ধ কৰি দিব মানে আপোনাৰ ৰিলত আৰ্নিং বন্ধ কৰি দিব যদি আপোনালোকে এবাৰ আপোনাৰ ৱাৰ্নিং দিয়ে ফেচবুকে দুবাৰ ৱাৰ্নিং দিছে 3বাৰ ৱাৰ্নিং দিছে আপোনালোকে মানা নাই কিন্তু আপোনালোক কিছুমান ইয়াতে ন' ভাইলেশ্যন য'ত আপোনাক মই কৈ থাকোঁ যে হেল্প এণ্ড ছাপৰ্টৰ ভিতৰত আপুনি চেক কৰিব কেতিয়াবা সেই তাতো মানে নিদিয়ে মানে বুজিছে আৰু ক'ত দিয়ে আপোনালোকে যেতিয়া ভিডিঅ'টো আপলোড কৰে তাতে হালধীয়া এটা চিন ওলায় যেতিয়া ভিডিঅ'টো আপলোড কৰে যদি কিবা এটা প্ৰব্লেম হয় তাতে সেইটো হয় ৰিমুভ নহ'লে একচেপ্ট কৰিব লাগে আপোনাক কিন্তু যিসকলে লাইচেঞ্চ পোৱা নাই সেইসকলে একচেপ্ট কৰিলেও কাম নহ'ব কাৰণ কিয় লাইচেঞ্চ নপোৱালৈকে আপোনালোকে ফেচবুকত কেতিয়াও গান ইউজ কৰিব নোৱাৰিবই কিন্তু আৰু এটা কথা যিসকলে লাইচেঞ্চ পাইছে ফেচবুকত আপোনাক সকলোৱে কৈছোঁ আপোনালোকে বৰ্তমান গান ইউজ কৰা বন্ধ কৰক যদি আপোনালোকে গান ইউজ কৰে তেনেহ'লে আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে মানে আপোনাৰ যেনেকৈ কৰি আৰ্নিং এটা হৈ আছে কণ্টেণ্ট মনিটাইজ আপোনালোকে পাইছে আপোনাৰ কণ্টেণ্ট মনিটাইজ আহিও গুচি যাব পাৰে গুচি কেনেকৈ যাব এই যে এনেকৈ যাব এই যে ছাছপেণ্ডেড লিমিটেড বুজিছে ছাছপেণ্ড মানে কি জানে 6 মাহৰ হ'ব পাৰে 1 বছৰ হ'ব পাৰে 2 বছৰ হ'ব পাৰে আপোনাক পাৰ্মানেণ্টলি ছাছপেণ্ড কৰি দিব পাৰে আৰু এইটো আপোনাৰ নিজৰ দোষৰ কাৰণে মই আপোনালোকক সেইকাৰণে অনুৰোধ কৰিছোঁ সকলে যদি ভালদৰে কাম কৰিব বিচাৰিছে আপোনালোকে 6 মাহ 1 বছৰ কাম কৰিছে যদি এনেকুৱা যদি প্ৰব্লেম আহিছে মানে আপোনাৰ প্ৰফাইলটো একেবাৰে বন্ধ হৈ যাব কিন্তু কিছুমানৰে ঠিক হ'ব যিসকলৰ কমকৈ হৈছে মানে ৱাৰ্নিং দিছে কিন্তু সিহঁতে সোনকালে সেইবিলাক বস্তু ডিলিট কৰিছে সেইকাৰণে আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ যিসকলৰ লাইচেঞ্চ নপোৱালৈকে আপোনালোকে গান দিছে সেই গানবোৰ আপোনালোকে ডিলিট কৰক আপোনালোকে ৰিল যিবিলাক দিছে মানে আপোনালোকে ফটো এখনত কিছুমান ৰিল বনাই দিছে ৰিল মানে ফটো এখন দি কিনে আপোনাক গান দি কিনে ৰিল বনাই দিছে সেইবিলাক আপোনালোকে নিদিব সেইবিলাক ডিলিট কৰক যদি আপোনালোকে ডিলিট নকৰে এইটো ৱাৰ্নিং আজি দিছে নেক্সট টাইম যিসকলে আপোনাক এৰি দিছে আপোনালোকে ভাবিব পাৰে যে মোক বাছ মোৰ অট'মেটিক ঠিক হ'ল এইটো ফেচবুকৰ আপডেট হ'ব পাৰে কিন্তু আপোনাক এইটো ডাঙৰ এটা ৱাৰ্নিং দিছে নেক্সট টাইম কিন্তু এই ৱাৰ্নিং পালে আৰু এইটো যাৰ আহে তাৰ কিন্তু প্ৰফাইল কিন্তু কেতিয়াও ঠিক নহয় বুজি পালে কিন্তু ইয়াতে আপোনাৰ ঠিক হোৱাৰ চান্স এটা কিয় দিছে ফেচবুকে যে আপোনাক ফাৰ্ষ্ট টাইম এটা ৱাৰ্নিং ডাঙৰ ৱাৰ্নিং এইটো খালি আমাৰ অসমত বুলি নহয় ইণ্ডিয়াত বুলি গোটেই পৃথিৱীতে দিছে মানে চবকে এটা চান্স দিছে আপোনালোকে ভালদৰে শিকি লওক সেইকাৰণে মই ইয়াতে ফেচবুকত ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আৰু আপোনালোকে যিসকলে নতুনকৈ আছে একেবাৰে নতুন চাওক আপোনালোকে মই এই চেনেলটো ফ'ল' কৰি শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক এই ভিডিঅ'টো যদি আপোনালোকে মোক পিছত হেৰাই যায় এই ভিডিঅ'টোৰ পিছত আৰু মোক আপোনালোকে বিচাৰি নাপাব মই ডেইলি এনেকুৱা টাইপৰ মই ভিডিঅ' ডেইলি বনাই থাকোঁ আপোনালোকৰ ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব ভিউজ কেনেকৈ বাঢ়িব আপোনালোকৰ কিবা ইছ্যু লাগিছে ইছ্যুটো কেনেকৈ মানে তাৰ পৰা হটাব পাৰে মই প্ৰত্যেকটো ভিডিঅ' মই বনাই দিছোঁ ফেচবুকৰ ভিতৰত মানে মোৰ এইটো প্ৰফাইলৰ ভিতৰত বহুত ধৰণৰ ভিডিঅ' বনোৱা আছে আপোনালোকৰ এইবিলাকৰ ওপৰতে ফেচবুকটো কেনেকৈ মানে আপোনালোকে ৰক্ষা কৰি দিব কিবা এটা বেমাৰ যাতে কেনেকৈ নাহে আপোনালোকে ৰিল কেনেকৈ 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড ৰিল দিব লং ভিডিঅ' আপোনালোকক দিব লাগিব 3 মিনিটৰ ওপৰত ফটো আপোনালোকে ডেইলি পোষ্ট কৰিব লাগিব ৰাতিপুৱা এখন ৰাতি এখন এইবিলাক বস্তু মই আপোনালোকক শিকাই থাকিম ডেইলি শিকাই থাকিম মই ডেইলি 2-3টা কৰি ভিডিঅ' মই দি থাকোঁ গতিকে আপোনালোকে যদি মোৰ পৰা শিকিব বিচাৰিছে যদি মাহত আপোনালোকে টকা ইনকাম কৰিব বিচাৰিছে মোৰ নিচিনা কৰি যদি চেনেলটো আপোনালোকে গ্ৰ' কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰি ৰাখি থৈ দিব আৰু শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ভালদৰে ৰাখি থৈ দিব যাতে এই ভিডিঅ'টো হেৰাই নাযায়